আপুনি যদি এইবাৰ গ্ৰেড 4 এক্সাম দিব গৈ আছে ভিডিঅ'টো আপোনাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট সময় থাকোঁতে ভিডিঅ'টো আপুনি চাওক কথাখিনি বুজি লওক যে এক্সামত কি কি কুৱেশ্যন আহিব ক'ৰ পৰা কুৱেশ্যন আহিব 135 নম্বৰৰ ভিতৰত আপুনি কিমান পাব লাগিব আমি যোৱাবাৰৰ কুৱেশ্যন পেপাৰো চাম এইটো ভিডিঅ'তে আমি যোৱাবাৰৰ কাট অফ চাম যোৱাবাৰ কিমান পাওঁতে পাছ কৰিছিল এইবাৰ যিহেতু নিগেটিভ মাৰ্কিং আছে এইবাৰ কিমান পালে আমি পাছ কৰিম তাৰপিছত সিলেবাছখন আমি চাম ধুনীয়াকৈ সিলেবাছৰ ইম্পৰ্টেণ্ট টপিক কোনকেইটা টপিকৰ পৰা বেছিকৈ কুৱেশ্যন আহে এইবিলাক চাম আমি তাৰপিছত প্ৰিপাৰেশ্যন কেনেকৈ কৰিম যিহেতু আমাৰ হাতত সময় বহুত কম আছে আমি প্ৰিপাৰেশ্যন কেনেকৈ কৰিলে আমাৰ ভাল হ'ব এই বিষয়ে চাম লগতে নিগেটিভ মাৰ্কিঙৰ বিষয়ে আমি সকলোখিনি চাম আজি তাৰপিছত কিমানটা কুৱেশ্যন আমি এক্সামত কৰি আহিব লাগিব 130টা কুৱেশ্যনৰ ভিতৰত কিমানটা কৰি আহিলে আমি পাছ কৰিম আমি যিহেতু জানো যে এইবাৰ নিগেটিভ মাৰ্কিং আছে এই সকলোখিনি ডিটেইলছত চাম ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া আমি আৰম্ভ কৰোঁ যে সিলেবাছখন প্ৰথমতে চাই লওঁ এডিআৰই গ্ৰেড 4 এক্সামত 135 নম্বৰৰ কুৱেশ্যন আহিব 135টা কুৱেশ্যন আহিব এটা কুৱেশ্যনত 1 নম্বৰকৈ থাকিব এতিয়া কি কি আমাক লাগে জেনেৰেল নলেজ লাগে সোশ্যাল ষ্টাডিজ লাগে ৰিজনিং লাগে মেণ্টেল এবিলিটি লাগে মেথছ লাগে ইংলিছ লাগে এতিয়া জেনেৰেল নলেজৰ কোনকেইটা টপিকৰ পৰা বেছি কুৱেশ্যন আহে সোশ্যাল ষ্টাডিজৰ কোনকেইটা টপিকৰ পৰা বেছি কুৱেশ্যন আহে ৰিজনিং মেণ্টেল এবিলিটি মেথছৰ কোনকেইটা টপিক বেছি ইম্পৰ্টেণ্ট ইংলিছৰ ক'ৰ পৰা বেছিকৈ কুৱেশ্যন আহে এই সকলোখিনি আমি চাম যোৱাবাৰ কুৱেশ্যনখন আমি এনালাইজ কৰিম ধুনীয়াকৈ প্ৰথমতে যদি আমি চাওঁ জেনেৰেল নলেজ আৰু সোশ্যাল ষ্টাডিজ এই দুটা লগ লগাই কিমান নম্বৰ থাকে 60 নম্বৰৰ কুৱেশ্যন আহে ইয়াৰ পৰা সোশ্যাল ষ্টাডিজৰ পৰা আহিব 40 আৰু জেনেৰেল নলেজৰ পৰা আহিব 20 নম্বৰ এতিয়া আপুনি সুধিব পাৰে যে সোশ্যাল ষ্টাডিজৰ কেনেকুৱা কুৱেশ্যন জেনেৰেল নলেজৰ কেনেকুৱা কুৱেশ্যন এক্সামত আহিব মই উদাহৰণ আপোনাক দি আছো আমি কুৱেশ্যন পেপাৰখন চাম তাৰ আগতে আপোনাক বুজাৰ কাৰণে উদাহৰণ দুটামান দি যাম যে জেনেৰেল নলেজৰ কেনেকুৱা কুৱেশ্যন আহিব যেনেকৈ যোৱাবাৰ আহিছিল যে হিমা দাস কোন খেলত অংশগ্ৰহণ কৰিছিল হিমা দাসে খেল কোনবিধ হয় তাৰপিছত ৰাজ্যিক আমাৰ অসমৰ মিউজিয়াম কোন ঠাইত অৱস্থিত কোনখন কিতাপ কোনে লিখিছে অসমৰ ৰাজ্যিক গছ কি এইবিলাক হৈছে জেনেৰেল নলেজৰ কুৱেশ্যন বা ষ্টেটিষ্টিকেল কুৱেশ্যন তাৰপিছত সোশ্যাল ষ্টাডিজৰ কুৱেশ্যন কেনেকুৱা যে অসমৰ হিষ্ট্ৰীৰ পৰা আহিব পাৰে আহোমসকলৰ শেষ ৰজা কোন হয় ভাৰতৰ হিষ্ট্ৰীৰ পৰা কিবা আহিব পাৰে পানীপথৰ যুদ্ধ কেতিয়া হৈছিল ৰাজ্যপালৰ কাৰ্যকাল কিমান বছৰ আমাৰ পলিটিৰ পৰা আহিব পাৰে তেনেকৈ অসমৰ সীমাৰ কথা আহিব পাৰে অসমৰ মেপৰ ওপৰত কুৱেশ্যন আহিব পাৰে অসমৰ সীমাৰ লগত কোনখন দেশ লাগি আছে ঠিক আছে জিঅ'গ্ৰাফিৰ কুৱেশ্যন আহিব পাৰে এইবিলাক হৈছে সোশ্যাল ষ্টাডিজৰ কুৱেশ্যন তাৰপিছত ৰিজনিং আৰু মেণ্টেল এবিলিটি আপুনি জানে ৰিজনিঙত চিৰিজ ৰিজনিং আহিব পাৰে আপোনাৰ ভেন ডায়েগ্ৰামবিলাক আহিব পাৰে তাৰ পৰা কুৱেশ্যন আহিব পাৰে মেণ্টেল এবিলিটি আপোনাক সুধিব পাৰে যে চাৰিটা শব্দ দিব যেনেকৈ ফেন ৰুম এচি ফ্ৰিজ ইয়াৰে কোনটো অমিল এইটো উলিওৱা এই বিষয়ে আপোনাক কুৱেশ্যন দিব এইবিলাক হৈছে মেণ্টেল এবিলিটি আৰু ৰিজনিং ইয়াৰ পৰা আপোনাৰ 35 নম্বৰ থাকিব তাৰপিছত মেথছ আৰু ইংলিছ মেথছত আপুনি জানে লসাগু কসাগু উলিয়াব দিব পাৰে গড় উলিয়াব দিব পাৰে আপোনাক ত্ৰিভুজৰ কালি উলিয়াব দিব পাৰে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব 25 নম্বৰ মেথছৰ ঠিক আছে ইংলিছত আপোনাক সুধিব প্ৰিপজিশ্যন আহিব পাৰে তাৰপিছত আপোনাৰ সবচে বেছি ইম্পৰ্টেণ্ট এণ্টনিমছ আৰু চিনোনিমছ এণ্টনিমছ মানে হৈছে আপোনাৰ অপজিট উল্টা অৰ্থ বুজোৱা শব্দ কি এইটো হ'ব এণ্টনিমছ যেনে এটা শব্দ দিব এইটো উল্টা বুজোৱা শব্দটো কোনটো এণ্টনিমছ দিব চিনোনিমছ দিব আপোনাক চিনোনিমছ মানে একে অৰ্থ বুজোৱা শব্দ যেনেকৈ আপোনাক কুৱেশ্যন আহিব পাৰে এতিয়া আমি কুৱেশ্যন পেপাৰখন চালে আমি গম পাম এইখিনি আমাৰ ক্লিয়াৰ হ'ল 60 আহিব ইয়াৰ পৰা 35 আহিব ইয়াৰ পৰা 25 ইয়াৰ পৰা 15 ইয়াৰ পৰা টোটেল আমাৰ 135 এটা কুৱেশ্যনত 1 নম্বৰকৈ থাকিব এতিয়া নেক্সট আমি চাম যে কিমান পালে পাছ কৰিব লাগিব এইবাৰ এডিআৰই গ্ৰেড 4 আমি কিমান পাব লাগিব 135ৰ ভিতৰত পাছ কৰিব লাগিলে আমি যোৱাবাৰৰ যদি কাট অফটো চাওঁ তেতিয়া আমি এটা আইডিয়া পাই যাম যোৱাবাৰ জেনেৰেলৰ আপুনি চাব পাৰে ইফালে আছে 10 পাছ লেভেলৰ ইফালে আছে 8 পাছ লেভেলৰ মই দুটা কৈ যাম জেনেৰেলৰ আপোনাৰ 79 গৈছিল 10 পাছৰ কাৰণে 8 পাছৰ কাৰণে গৈছিল 74 এছচিৰ গৈছিল 73 10 পাছৰ 63 গৈছিল আপোনাৰ 8 পাছৰ এছটি প্লেনৰ গৈছিল 71 10 পাছৰ কাৰণে আৰু 8 পাছৰ কাৰণে 60 এনেকৈ এছটি হিলৰ কাৰণে গৈছিল 63 আপোনাৰ 10 পাছৰ আৰু 27 গৈছিল 8 পাছৰ কাৰণে তাৰপিছত আপুনি এক্স সাৰ্ভিসমেন চাব পাৰে 56 গৈছিল আপোনাৰ 10 পাছৰ কাৰণে আৰু 8 পাছৰ কাৰণে যিয়ে এপ্লাই কৰিছিল সকলোৰে চাকৰি হৈছে এইখিনি আমাৰ যোৱাবাৰৰ কাট অফ যদি আমি জেনেৰেল 79 পাব লাগিছিল কিন্তু এইবাৰ ইমান পাব নালাগে এইবাৰ যেহেতু নিগেটিভ মাৰ্কিং আছে ধৰা হ'ল যোৱাবাৰ ল'ৰাজনে 79টা কুৱেশ্যন শুদ্ধ কৰি আহিছিল আৰু 79 কুৱেশ্যনৰ এনসাৰ কৰি আহিছিল শুদ্ধ সেইকাৰণে 79 নম্বৰ পাইছিল মাৰ্কছ পাইছিল কিন্তু এইবাৰ কি হ'ব এই ল'ৰাজনে যেহেতু 79টা শুদ্ধ কৰিছিল কিন্তু ভুলো কৰিছিল চাগে 20টা মান ঠিক আছে কুৱেশ্যনৰ এনসাৰ কৰিলে আপোনাৰ ভুলটো হ'বই এটা হ'লেও মানে 20টা 15টা ভুল হ'ব 20টা যদি ভুল হৈছিল যোৱাবাৰ তেতিয়া এই 20টাত নিগেটিভ মাৰ্কিং নাছিল যোৱাবাৰ এইবাৰ যদি 20টা ভুল হৈ যায় তেতিয়া আপোনাৰ নিগেটিভ মাৰ্কিং যাব 0.25 কে এটা কুৱেশ্যনত মানে এটা কুৱেশ্যনত 1 নম্বৰ থাকে 1 নম্বৰৰ 4 ভাগৰ 1 কিমান হয় 0.25 25 কাটা যাব 20টাত কিমান যাব আপোনাৰ 5 নম্বৰ কাটা যাব তেতিয়া 5 নম্বৰ কাটা গ'লে 79 পোৱা ল'ৰাজনে 74 নম্বৰ পালে হয় মানে নিগেটিভ মাৰ্কিং যদি যোৱাবাৰ থাকিল হয় আপোনাৰ 74 পালে হয় জেনেৰেলৰ কাৰণে আৰু 69 আপোনাৰ হ'ল হয় ক্লাছ 8 পাছৰ কাৰণে এনেকৈ বাকী কেইটা আপুনি চাব পাৰে এছচিৰ আপোনাৰ ইমান নহ'ল হয় 68 হ'ল হয় 10 পাছৰ কাৰণে আৰু ইয়াতে আপুনি চাব পাৰে যে 57 হ'ল হয় আপোনাৰ 8ৰ কাৰণে আপুনি বাকীখিনি এনেকৈ চাব পাৰে 5 নম্বৰকৈ কমাই দিব পাৰে যে যোৱাবাৰ আমি নিগেটিভ মাৰ্কিং থাকিলে আমি ইমান নম্বৰ পালোঁ হয় ঠিক আছে 75 4 পোৱা জানে চাকৰি পালে হয় এতিয়া এইবাৰ যদি আমি চাওঁ আমাৰ কাট অফ কিমান যাব আমি পাব লাগিব জেনেৰেল হ'লে আমি 74 পাব লাগিব 10 পাছৰ কাৰণে আৰু এছচিৰ পাব লাগিব আমি এইখিনি চাব পাৰে আপুনি ইয়াৰ লগত 5 কমাই দিব ইমান আমি পাব লাগিব এইবাৰ পাছ কৰিব লাগিলে এতিয়া আমি এইখিনি কথা বুজি পালোঁ যে আমি কিমান পাব লাগিব ইমানটা কুৱেশ্যন এনসাৰ কৰি আহিব লাগিব কুৱেশ্যন এনসাৰ কৰিব লাগিব আপুনি 90টা মান কুৱেশ্যন এনসাৰ কৰি আহিব পাৰিব লাগিব তেতিয়াহে আপুনি পাছ কৰাৰ চান্স থাকিব 90টা যদি আপুনি কৰে ধৰা হ'ল 90টাৰ আপোনাৰ 80টা শুদ্ধ হ'ল 10টা আপোনাৰ কি হ'ল 10টা বা 15টা আপোনাৰ অশুদ্ধ হ'ল 10টা বা 15টা অশুদ্ধ হ'লে আপোনাৰ 10টা যদি অশুদ্ধ হয় তেতিয়া আপোনাৰ 2.5 মাৰ্কছ মাইনাছ হৈ যাব আপোনাৰ শুদ্ধ হৈছিল 80টা ইয়াৰে 2.5 কাটা যাব তেতিয়া আপুনি কিমান পাব 77.5 ঠিক আছে ইমান নম্বৰ পালে আপুনি আৰামত পাছ কৰি যাব আপুনি 90টা মান এনসাৰ কৰি আহিব লাগিব কমসে কম তেতিয়াহে আপুনি পাছ কৰিব 135টাৰ ভিতৰত আৰু বেছি কৰিব পাৰিলেও আপোনাৰ কাৰণে ভাল কিন্তু মিনিমাম কৈছোঁ মিনিমাম 90টা আপুনি কৰি আহিব পাৰিব লাগিব যিহেতু আপোনাৰ 90টা কৰিলে আপোনাৰ 10টা হ'লে আপোনাৰ ভুল যাবই যাব 90টাৰ ভিতৰত 90টা শুদ্ধ হৈ নাহে সেইকাৰণে কৈছোঁ 90টা আপুনি মিনিমাম কৰি আহিব লাগিব এতিয়া যদি আমি চাওঁ গ্ৰেড 4 কিমান ভেকেঞ্চি আছে এইবাৰ 10 পাছৰ কাৰণে আছে 1060টা 10 পাছ উইথ ITI টকাসকলৰ কাৰণে আছে 1990টা আৰু 8 পাছৰ কাৰণে আছে 1950টা টোটেল যদি আমি চাওঁ 5000 পোষ্ট আছে ঠিক আছে 5000 পোষ্টৰ ভিতৰত আপোনাৰ নামটো আহিবৰ কাৰণে আপুনি কেনেকৈ প্ৰিপাৰেশ্যন কৰিব নিগেটিভ মাৰ্কিং
ট'টেল 130টা কুৱেশ্যন আছে এইবাৰ আৰু এটা কুৱেশ্যনত 1 নম্বৰ গৈ আছে ঠিক আছে মানে 130 নম্বৰ আছে ট'টেল আৰু 130ৰ ইয়াতে নিগেটিভ মাৰ্কিং আছে এটা কুৱেশ্যন যদি আপুনি ভুল কৰে এটা কুৱেশ্যনত 1 নম্বৰ গৈ আছে তাৰ 4/1 কাটা যাব মানে 0.25 নম্বৰ কাটা যাব এটা ভুল কৰিলে এটা শুদ্ধ কৰিলে আপুনি পাব 1 নম্বৰ 4টা যদি আপুনি ভুল কৰে তেতিয়া আপোনাৰ 1 নম্বৰ কাটা যাব ঠিক আছে যদি আপুনি এটা শুদ্ধ কৰি আহিছিল 1 নম্বৰ পালে হয় কিন্তু যদি আপুনি আৰু বাকি 4টা 5টা ট'টেল উত্তৰ কৰিলে এটা শুদ্ধ 4টা ভুল মানে আপোনাৰ 1 নম্বৰ মাইনাস হ'ব তেতিয়া আপুনি কিমান পাব এনেকৈ যদি কৰি আহে তেতিয়া আপুনি 0 পাব ঠিক আছে আপুনি আশা কৰি এইখিনি বুজি পালে তাৰ সেফ এটেম্পৰ কথা ক'লো যে আপুনি মিনিমাম 90টা কুৱেশ্যন এনসাৰ কৰি আহিব পাৰিব লাগিব তেতিয়াহে আপুনি পাছ কৰিব নেক্সট আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আপুনি মেথছৰ ৰিজনিঙৰ ইংলিছৰ এই ইম্পৰ্টেণ্ট ভিডিঅ'বিলাক পাই থাকিব আৰু যেহেতু সময় হাতত কম আছে এতিয়া আপুনি কিতাপ পঢ়াৰ সময় ইমান নাই আপুনি ইউটিউবৰ পৰা প্ৰিপাৰেশ্যন কৰিব লাগিব এতিয়া আমি চাম ইম্পৰ্টেণ্ট টপিকছ কোন কিতাপ টপিকৰ পৰা বেছিকৈ কুৱেশ্যন আহিব আমি যোৱাবাৰ কুৱেশ্যন পেপাৰখন চাম তাৰ আগতে এটা কথা কৈলো যে এইবাৰ আপোনাৰ হাতত বেছি সময় নাই এক্সাম আহিবৰ বেছি সময় নাই আপুনি এতিয়া কিতাপ পঢ়াৰ সময় নাই কিতাপ পঢ়িব গ'লে বহুত সময় লাগি যাব আপুনি প্ৰিপাৰেশ্যন কৰিব লাগে ইউটিউবত ভিডিঅ' চাই কিনে আপুনি প্ৰিপাৰেশ্যন কৰিব লাগিব যিহেতু সময় কম আছে ইউটিউবত ৰিজনিঙৰ ভিডিঅ' আপুনি পাই যাব মেথছৰ ভিডিঅ' পাই যাব জিকে জিএছ সকলোখিনি আপুনি পাই যাব ধুনীয়াকৈ ইংলিছ সকলোখিনি ইউটিউবতে পাব তাৰপিছত মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু নেক্সট ভিডিঅ'ত মই ধুনীয়াকৈ বুজাই দিম ক'ৰ পৰা প্ৰিপাৰেশ্যন কৰিব ইউটিউব চেনেলবিলাকৰ নামো কৈ দিম ভিডিঅ'বিলাক পোৱাৰ কাৰণে চেনেল সাবস্ক্ৰাইব কৰি ল'ব এতিয়া আমি যোৱাবাৰ কুৱেশ্যন পেপাৰখন চাই লওঁ আমি গম পাম ক'ৰ পৰা কুৱেশ্যন বেছিকৈ আহে এইখন হৈছে যোৱাবাৰ এডিআৰই গ্ৰেড 4ৰ কুৱেশ্যন পেপাৰ আপুনি ইয়াতে চাব পাৰে ক'ৰ পৰা কুৱেশ্যন বেছিকৈ আহিছিল মই এতিয়া দেখাই দিম আপোনাক ধুনীয়াকৈ কোনকেইটা টপিকৰ পৰা বেছিকৈ কুৱেশ্যন আহে যেনেকৈ যোৱাবাৰ আহিছিল এইবিলাক হৈছে জিএছ আৰু জিকেৰ কুৱেশ্যন প্ৰথম 60টা কুৱেশ্যন পাব আপুনি জেনেৰেল নলেজ আৰু ছ'চিয়েল ষ্টাডিজৰ অলৰেডি ক'লো জেনেৰেল নলেজ আৰু ছ'চিয়েল ষ্টাডিজৰ কেনেকুৱা কুৱেশ্যন আহে ইয়াতে চাব পাৰিব এতিয়া ভিক্টোৰিয়া মেমৰিয়েল কোন ঠাইত অৱস্থিত কোনখন ঠাই ক'ত অৱস্থিত কোনটো মন্দিৰ ক'ত অৱস্থিত কোনখন নদী ক'ত অৱস্থিত এনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি বেছিকৈ দেখা হ'ব ঠিক আছে তাৰপিছত হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰিছিল বা কৰে তাৰপিছত আমাৰ এনেকুৱা ধৰণৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিয়ে প্ৰদান কৰিছিল বঁটাৰ ওপৰত কুৱেশ্যন আহিব অসমৰ যিবিলাক বঁটা দিয়া হয় তাৰ ওপৰত কুৱেশ্যন আহিব খেলৰ ওপৰত আহিব হিমা দাসৰ যেনেকৈ আহিল এইবাৰ আপোনাৰ অলিম্পিকৰ ওপৰত আহিব পাৰে এইবাৰ ৱৰ্ল্ড কাপৰ ওপৰত আহিব পাৰে ক্ৰিকেটৰ ওপৰত তাৰপিছত 4 নম্বৰটো চাব পাৰে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন ক'ত অৱস্থিত কোনটো বস্তু কোন ঠাইত অৱস্থিত এনেকুৱা ধৰণৰ কুৱেশ্যন বহুত আহে তাৰপিছত আপুনি চাব পাৰে ইয়াৰে ফুল ফৰ্মটো সুধিছে ফুল ফৰ্ম আহিব পাৰে যেনেকৈ ইউনেস্কোৰ ফুল ফৰ্ম কি IMFৰ ফুল ফৰ্ম কি WHOৰ ফুল ফৰ্ম কি ফুল ফৰ্মৰ ওপৰত কুৱেশ্যন আহে তাৰপিছত কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় দিৱসৰ ওপৰত কুৱেশ্যন আহিব পাৰে যেনেকৈ আমাৰ শ্ৰমিক দিৱস নিম্নলিখিত কোনটো স্থানে অসমৰ অৰুণাচল সংলগ্ন কৰি আছে আপুনি মেপ চালে অসমৰ ধুনীয়াকৈ গম পাব অসমৰ মেপখন আপুনি চাবই লাগিব তাৰ পৰা বহুত কুৱেশ্যন আহিব তাৰপিছত আপোনাৰ পৰীক্ষাত ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন এনেকৈ অসমৰ প্ৰথমগৰাকী চিফ মিনিষ্টাৰ কোন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তাৰপিছত আপোনাৰ প্ৰত্যেক ক্ৰীড়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে বিজ্ঞানৰ এনেকুৱা কুৱেশ্যন আহিব পাৰে যে এইটো সূত্ৰ কোনে আৱিষ্কাৰ কৰিছিল ইয়াতে নিউটনৰ বিষয়ে সুধিছে ঠিক আছে কোনটো বেমাৰ কোনটো ভাইৰাছৰ পৰা হ'ব পাৰে কোনটো খাদ্যত কোনটো ভিটামিন পোৱা যায় এনেকুৱা বিজ্ঞানৰ কুৱেশ্যন আহিব পাৰে ঠিক আছে তাৰপিছত আমি যদি চাওঁ জিম্বাবৱেৰ ৰাজধানী চহৰৰ ওপৰত কুৱেশ্যন আহিব পাৰে আপুনি বেলেগ বেলেগ দেশৰ ৰাজধানীবিলাক চাব তাৰ পৰা কুৱেশ্যন এটা হ'লেও আহিব পাৰে তাৰপিছত আপুনি সংযুক্ত আৰৱ এমাইৰেটৰ মুদ্ৰা কি আপুনি মুদ্ৰাৰ বিষয়ে পঢ়িব লাগিব যে আমেৰিকাৰ মুদ্ৰাটো কি বুলি কোৱা হয় USD বুলি কোৱা হয় ইণ্ডিয়াৰ মুদ্ৰা কি বুলি কোৱা হয় ৰুপিজ বুলি কোৱা হয় এনেকৈ UAEৰ কথা সুধিছে আৰবৰ কথা সুধিছে কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত ইয়াতে দলঙৰ কথা সুধিছে আপুনি ব্ৰহ্মপুত্ৰৰ ওপৰত থকা বেলেগ দলংখনৰ বিষয়ে জানিব লাগিব দলংখনৰ কুৱেশ্যন আহিব এই দলংখনে কোন দুখন ঠাই কানেক্ট কৰি আছে তাৰপিছত আপুনি চাব পাৰে যে ইয়াতে আহোম ৰাজ্যৰ শেষ আহোমৰ ৰজাসকলৰ ওপৰত কুৱেশ্যন আহিব আহোমৰ শেষ ৰাজধানী কি আছিল এই বিষয়ে কুৱেশ্যন আহোমসকলৰ ৰজাসকলৰ যি উপাধি আছিল তাৰ ওপৰত কুৱেশ্যন আহিব পাৰে লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল এনেকুৱা কুৱেশ্যন আহিব পাৰে আমাৰ ডাঙৰ লিখকসমূহৰ ওপৰত কুৱেশ্যন কিতাপৰ নাম সুধিব পাৰে কোনে লিখিছে বেংকক কোনখন দেশৰ ৰাজধানী হয় মই কৈছিলোঁ ৰাজধানীৰ ওপৰত কুৱেশ্যন ইয়াতে দুটা দেখিবলৈ পালে ৰাজধানীবিলাক আপুনি জানিব লাগিব তাৰপিছত গোপীনাথ বৰদলৈক ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী মই কৈছিলোঁ অসমৰ মুখ্যমন্ত্ৰীসমূহৰ বিষয়ে পঢ়িব কোন আছিল প্ৰথমৰ পৰা শেষলৈকে ইয়াৰ পৰা কুৱেশ্যন আহিব তাৰ অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়ৰ বিষয়ে আপুনি পঢ়িব লাগিব কোনখন ক'ত অৱস্থিত ঠিক আছে কোন ঠাই স্থাপিত যেনেকৈ গুৱাহাটী মেডিকেল কলেজ যদি গুৱাহাটী হ'ব এনেকৈ ধৰণৰ কুৱেশ্যন আপুনি অলপ প্ৰিপাৰেশ্যন কৰিব লাগিব তাৰপিছত নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী আপুনি ভাৰতৰ মেপখন জানিব লাগিব তেতিয়া আপুনি গম পাব দিল্লীৰ ওচৰত কোনখন ঠাই আছে অসমৰ সীমাত কোনখন ঠাই আছে অসমে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ কাৰ লগত শ্বেয়াৰ কৰি আছে তাৰপিছত মাৰ্গাৰেট থেচাৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এইটো অলপ টান কুৱেশ্যন হয় বেলেগ দেশৰ প্ৰধানমন্ত্ৰীৰ ওপৰত কুৱেশ্যন আহিছে ঠিক আছে তাৰপিছত আপোনাৰ ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ কি আপুনি পৃথিৱীৰ যিখন মেপ আছে এইখনো আপুনি চাব লাগিব অলপমান হ'লেও তাৰ পৰাও কুৱেশ্যন আহিব তেতিয়া আপুনি ভালকৈ গম পাব নিম্নলিখিত কোনখন চহৰ সাগৰ তীৰত অৱস্থিত নহয় কোনখন চহৰৰ ওচৰত সাগৰ নাই কোন বাহনক ৰাষ্ট্ৰীয় ঘাইপথ NHIৰ ফাষ্টেগ টলৰ পৰা ৰেহাই দিয়া হয় এনেকুৱা কুৱেশ্যনৰ আহিব পাৰে তাৰপিছত আপোনাৰ অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বান থিয়েটাৰ কোন ঠাইত অৱস্থিত এনেকৈ থিয়েটাৰৰ ওপৰতো কুৱেশ্যন আহিছে যোৱাবাৰ এইবাৰো আহিব পাৰে নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত আপুনি ৱৰ্ল্ড মেপ পৃথিৱীৰ মেপখন চালেহে আপুনি এইখিনি গম পাব ঠিক আছে ওপৰে এবাৰ চাই যাব ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱাৰ শ্বহীদ হৈছিল আপুনি অসমৰ শ্বহীদসকলৰ বিষয়ে জানিব লাগিব ঠিক আছে ডাঙৰ বীৰসকলৰ বিষয়ে জানিব লাগিব কুৱেশ্যন আহিব তাৰপিছত প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল ভাৰতৰ বা অসমৰ যিবিলাক প্ৰথম আছে প্ৰথম মহাকাশচাৰী প্ৰথম বৈজ্ঞানিক এইখিনি কথা আমি জানিব লাগিব তাৰপিছত অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত অসমৰ ষ্টেট মিউজিয়াম গুৱাহাটীৰ কথা সুধিছে ষ্টেট মিউজিয়ামৰ কথা সুধিছে নিম্নলিখিতসকলৰ কোনগৰাকী অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে ইয়াতে পলিটিৰ পৰা কুৱেশ্যন আহিছে
তাৰপিছত আপুনি চাব পাৰে কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল। আমাৰ চিনেমাৰ পৰা কুৱেশ্যন আহিব পাৰে। এইবাৰ যেনেকৈ গানৰ পৰা কুৱেশ্যন আহিল, অলকানন্দ কোনে লিখিছিল, এনেকৈ চিনেমাৰ পৰা গানৰ ওপৰত কুৱেশ্যন আহিব পাৰে। তাৰপিছত বয়িং কোম্পানীৰ প্ৰাথমিক উৎপাদন কি হয়, উৰাজাহাজ বনায় তেওঁলোকে, তেনেকুৱা কুৱেশ্যনো আহিছে। নিম্নলিখিত সমূহৰ কোনটো মৌলন হয়, তাৰপিছত নিম্নলিখিত ক্ৰীড়াসমূহৰ কোনটো বল ব্যৱহৃত নহয়, খেলৰ ওপৰত কুৱেশ্যন দুটাতকৈ আপুনি বেছি দেখা পাব। তাৰপিছত আপোনাৰ প্ৰতি বছৰে মে' মাহৰ 4 তাৰিখে কোনটো দিৱস পালন কৰা হয়, মই কৈছিলোঁ দিৱসৰ পৰা 8টা কুৱেশ্যন দেখা পালে। দিৱসৰখিনি বহুত বেছি ইম্পৰ্টেণ্ট। তাৰপিছত দিৱসৰখিনি কোনটো বস্তু কোন ঠাইত অৱস্থিত এইখিনি বহুত ইম্পৰ্টেণ্ট। তাৰপিছত আমাৰ অসমৰ হিষ্ট্ৰী যিখিনি আহোমসকলৰ তাৰ পৰা কুৱেশ্যন আহিব, ঠিক আছে। আৰু লেখকৰ কোনখন কিতাপ, এই অসমৰ ডাঙৰ মানুহবিলাক শ্বহীদসকল। নিম্নলিখিত অসমৰ কোনটো ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ। তাৰপিছত আপোনাৰ এজন ব্যক্তিয়ে যদি টাকাৰে ধন বিনিময় কৰে তেন্তে তেওঁ কোনখন দেশত অৱস্থিত, কোনখন দেশৰ ধনক কি বুলি কোৱা হয়, যেনেকৈ আমি আগতে এটা কুৱেশ্যন দেখিব পাইছিলোঁ। এনেকৈ চেম আপোনাৰ কোনখন দেশৰ টকা কি বুলি কোৱা হয়, যেনেকৈ ইণ্ডিয়াৰ ৰুপিজ বুলি কোৱা হয়, বাংলাদেশৰ টাকা বুলি কোৱা হয়, আমেৰিকাৰ পইচাক আমি USD বুলি কওঁ। এনেকুৱা কুৱেশ্যন আপুনি দেখা পালে যে দুটাতকৈ বেছি কুৱেশ্যন আহিছে। এইটো এটা ইম্পৰ্টেণ্ট টপিক। কোনখন দেশে ভাৰতলৈ শিঙৰ সৰ্বাধিক ৰপ্তানি কৰে। ভাৰতৰ কোনখন ৰাজ্যৰ পৰ্যটনৰ টেগলাইন হৈছে গডছ ওন কাণ্ট্ৰি। তাৰপিছত আমাৰ নৰ্থ ইষ্ট পুলিচ একাডেমীখন কোনখন ৰাজ্যত অৱস্থিত, মই কৈছোঁ কোনটো বস্তু কোনখন ঠাইত অৱস্থিত। আমি ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যনবিলাক জানিব লাগিব, ইউনিভাৰ্চিটিবিলাক জানিব লাগিব ক'ত অৱস্থিত, মেডিকেল কলেজ জানিব লাগিব, মন্দিৰ জানিব লাগিব, নদী জানিব লাগিব ক'ত অৱস্থিত, আমাৰ ৰাষ্ট্ৰীয় অভয়াৰণ্য জানিব লাগিব, বিলৰ কথা জানিব লাগিব ক'ত অৱস্থিত। ইয়াৰ পৰা কুৱেশ্যন বহুত আহে। এতিয়া সময় বহুত দীঘলৈ গ'ল, এতিয়া অলপ স্পীডত কৈ যাম ইম্পৰ্টেণ্টবিলাক। জন্তুৰ ওপৰত কুৱেশ্যন আহিছে, কোনটো জন্তু ক'ত পোৱা যায়। আপোনাক সুধিব পাৰে আমাৰ অভয়াৰণ্যত যে কাজিৰঙা নেশ্যনেল পাৰ্ক ৰাষ্ট্ৰীয় উদ্যানত আমাৰ কোনটো জন্তু বেছিকৈ পোৱা যায়। শুইতলি বঁটা কোনে পাইছিল, শুইতলি বঁটাৰ ওপৰত কুৱেশ্যন আহিব, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত শিক্ষাৰ অধিকাৰ আইনৰ ওপৰত দিছে, শিক্ষাৰ অধিকাৰ আইনখন আমাৰ ভাৰতৰ সংবিধানৰ ওপৰত কুৱেশ্যন সুধিছে, অনুচ্ছেদৰ বিষয়ে সুধিছে, এইটো ইম্পৰ্টেণ্ট হয়। অৰ্থশাস্ত্ৰৰ গ্ৰন্থকাৰ চাণক্য কাৰ ৰাজসভাত এগৰাকী মন্ত্ৰী আছিল। এতিয়া ভিডিঅ'টো বহুত দীঘলে যাব, অলপ দেখাই দিওঁ, আৰু নেক্সট ভিডিঅ'ত আমি ভালকৈ বুজিম যে কোনকেইটা আমাৰ বহুত বেছি ইম্পৰ্টেণ্ট টপিক আৰু আমি প্ৰিপাৰেশ্যন ক'ৰ পৰা কৰিম, ঠিক আছে। চেনেলটোৰ লগত জড়িত হৈ থাকিব। এতিয়া আমি জিকে জিএছখিনি এনেকুৱা ধৰণৰ কুৱেশ্যন দেখাই পালে, এতিয়া যদি আমি বাকীখিনি চাওঁ, বাকীখিনি চাব পাৰে 60লৈকে আমাৰ জিকে আৰু জিএছৰ কুৱেশ্যন। তাৰপিছত 61ৰ পৰা মেথছৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি চাব পাৰে, মান উলিয়াব দিব আপোনাক। তাৰপিছত বৰ্গক্ষেত্ৰৰ কালি পৰিসীমাৰ বিষয়ে সুধিব পাৰে। তাৰপিছত ৰুট অভাৰৰ কুৱেশ্যন আহিব আপোনাৰ, বিক্ৰী মূল্য, ক্ৰয় মূল্য, এইবিলাক কুৱেশ্যন আহিব আপোনাৰ। তাৰপিছত গড়ৰ ওপৰত কুৱেশ্যন আহিব, গড় উলিয়াব দিব আপোনাক, ইয়াতে দেখা পাইছে আপুনি গড় মান উলিয়াব দিছে। তাৰপিছত এই ভগ্নাংশৰ ওপৰত কুৱেশ্যন আহিব। মোৰ চেনেলত পাই থাকিব আপুনি লসাগু গসাগু, গড় কেনেকৈ উলিয়াব লাগে, ভগ্নাংশ কেনেকৈ উলিয়াব লাগে। এতিয়া সময় থাকোঁতে মই সকলোখিনি দি থৈ দিম। মেথছৰ পিছত আপুনি ইংলিছৰ কুৱেশ্যনখিনি দেখা হ'ব। মই কৈছিলোঁ যে চিনোনিমছ আৰু এণ্টনিমছ দিব, এইটো চিনোনিমছ কি হয়, এইটো চিনোনিমছ কি হয়, ঠিক আছে। ইয়াতে সুধিছে এণ্টনিমছ মানে উল্টা অৰ্থ বুজোৱা শব্দ কি হয়। এই দুটা টপিক বহুত বেছি ইম্পৰ্টেণ্ট। ইয়াৰ পৰা আপোনাৰ 5টামান কুৱেশ্যন থাকিব, 5 নম্বৰ আপুনি আৰামত পাব যদি আপুনি জানে। তাৰপিছত প্ৰিপেৰেশ্যনৰ ওপৰত কুৱেশ্যন আহিব ইংলিছত। তাৰপিছত এই গ্ৰুপ অফ লায়ন কি বুলি কোৱা হয়, এই গ্ৰুপ অফ ফিছক কি বুলি কোৱা হয়, যোৱাবাৰ থাৰ্ড গ্ৰেড আহিলে যে এই গ্ৰুপ অফ ফিছ কি বুলি কোৱা হয়, স্কুল বুলি কোৱা হয়, এনেকৈ এই গ্ৰুপ অফ লায়ন, গৰুৰ বাচ্চাক কি বুলি কোৱা হয়, ঘোঁৰাৰ বাচ্চাক কি বুলি কোৱা হয়, এনেকুৱা ধৰণৰ কুৱেশ্যন ইংলিছত আহিব। তাৰপিছত আহিব ৰিজনিঙৰখিনিও মই ভিডিঅ' বনাই দিওঁ আপোনাক কেনেকুৱা কুৱেশ্যন আহিব। আপোনাক যদি যোৱাবাৰ কুৱেশ্যন পেপাৰখন ধুনীয়াকৈ লাগে, আলোচনা কৰিব লাগে, তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাব। যোৱাবাৰ কুৱেশ্যন পেপাৰখন গোটেই দি দিম, এই যিখন কুৱেশ্যন পেপাৰ লৈ আছোঁ বৰ্তমান গ্ৰেড 4 কুৱেশ্যন পেপাৰখন গোটেইখিনি দি দিম, গোটেইখিনি উত্তৰ দি দিম, লাগিলে প্লিজ কমেণ্ট কৰি জনাব। এতিয়া ক'ব গ'লে বহুত দীঘলৈ যাব। এনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি ৰিজনিং আৰু মেণ্টেল এবিলিটি দেখা পাব, ডায়েগ্ৰাম থাকিব, এইবিলাক কেনেকৈ ছল্ভ কৰিব লাগে যদি বুজি নাপায় তেতিয়া কমেণ্ট কৰিব। ভিডিঅ'টো বহুত দীঘলৈ গ'ল, নেক্সট ভিডিঅ'ত লগ পাম, থেংক ইউ।